আমাৰ বডিত ব্লাড থাকে। এতিয়া ব্লাডটোত দুটা কম্পনেণ্ট থাকে, এটা হ'ল চেল আৰু এটা হ'ল প্লাজমা। এতিয়া এই চেলছ বিলাক আপোনাৰ তিনিটা প্ৰকাৰৰ থাকে, এটা হ'ল ৰেড ব্লাড চেলছ, হোৱাইট ব্লাড চেলছ আৰু প্লেটেলেটছ। ৰেড ব্লাড চেলছৰ ওপৰত এটা প্ৰটিন বহি থাকে, যাৰ কাম হৈছে বডিৰ ডিফাৰেণ্ট পাৰ্টছত অক্সিজেন ছাপ্লাই কৰা। যেতিয়া ৰেড ব্লাড চেলছৰ পৰিমাণ বা এই বহি থকা প্ৰটিনটো হিমোগ্লোবিন তাৰ পৰিমাণটো কমি যায়, তেতিয়া বডিত এটা কণ্ডিশ্যন হয় যাক এনিমিয়া বুলি কোৱা যায়। এনিমিয়াৰ টাইপটো জানিব হলে আমি গম পাব লাগিব যে ৰেড ব্লাড চেলছ বিলাক প্ৰডিউচ ক'ৰ পৰা হৈ আছে। চ' ৰেড ব্লাড চেলছৰ প্ৰডাকশ্যন ফেক্টৰীটো হৈছে আমাৰ হাড়বিলাক, আমাৰ দীঘল হাড়বিলাক। সেই হাড়বিলাকৰ ভিতৰত এটা পদাৰ্থ আছে যাক বন মেৰো বা অসমীয়াত আমি সেইটো মজ্জা বুলি কোৱা যায়, সি প্ৰডিউচ কৰে ব্লাডত থকা চেলছ বিলাকক। এতিয়া এই মেৰোটোত কিবা কাৰণত যদি কিবা কিবি নিউট্ৰিচনছ কমি যায় বা কিবা তথ্য যিবিলাক তাক লাগে চেলছ প্ৰডিউচ কৰিবলৈ, সেইটো যদি কম হৈ যায় তেতিয়া ডেফিচিয়েঞ্চি এনিমিয়াছ বিলাক হয়। আৰু যদি ব্লাড চেলছ বিলাক প্ৰডিউচ হৈ যায় আৰু কিন্তু সিহঁত ছাৰ্ভাইভ কৰিব নোৱাৰে বডিত, তেতিয়া আমাৰ ব্লাড চেলছ বিলাক ভাঙি যায়, সেইটো আনাডাৰ এটা কণ্ডিশ্যন। নিউট্ৰিচনেল ডেফিচিয়েঞ্চি এনিমিয়া আৰু হেমোলাইটিক এনিমিয়াছ। এতিয়া নিউট্ৰিচনেল ডেফিচিয়েঞ্চি এনিমিয়াৰ ভিতৰত আপোনাৰ আইৰণ ডেফিচিয়েঞ্চি, সেইটো বাচ্চাত বহুত কমন হয়, আৰু ছেকেণ্ডটো হৈছে আপোনাৰ ভিটামিন B12 ডেফিচিয়েঞ্চি এনিমিয়া। চিমটমছ বুলি ক'ব হলে প্ৰথমতে বস্তুটো এইটো হয় যে এইটো এটা ট্ৰিকি কণ্ডিশ্যন, এইটো বহুত ট্ৰিকি হয় বিকজ এনিমিয়াত ইনিচিয়েলি একো চিমটমছ নাথাকে। যেতিয়া বেমাৰটো অকমান অকমানকে বাঢ়ি গৈ থাকে তেতিয়া আমাৰ সৰু সুৰা চিমটমছ ওলাই যিবিলাকক আমি ইউজুৱেলি ইগনৰ কৰো। চ' তেনেকুৱা চিমটমছ বিলাকত প্ৰথম প্ৰথম আহিব আপোনাৰ খুব ভাগৰ লাগিব, মানুহজনৰ দুৰ্বল লাগিব, ভাগৰ লাগিব, উশাহ চুটি হৈ যাব, অলপ খোজ কাতল কাঢ়িলে, অলপ কৰ্মত নৰ্মেলি আপুনি যিবিলাক কাম কৰে সেইখিনি কাম আপুনি কৰিব নোৱাৰা হ'ব, আপোনাৰ উশাহ চুটি হৈ যাব। ছেকেণ্ড, আপোনাৰ মূৰ ঘূৰণি হ'ব, বুকু ধপধপনি হ'ব, ইৰিটেশ্যন হৈ থাকিব, এনি টাইম ইৰিটেটেড হৈ থাকিব, আৰু মানুহজন হেতা পৰি যাব, মানে পেল হৈ যাব। আৰু ফিমেলছ বিলাকত পিৰিয়ডছৰ ইৰেগুলাৰিটি হ'ব পাৰে, পিৰিয়ডছ ডিলে হ'ব পাৰে। এতিয়া এইটো বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া আমি এনেকুৱা চিমটমছ এজ পেৰেণ্টছ বাচ্চাত যদি দেখা পাওঁ যে বাচ্চাটো ইৰিটেবল হৈ গৈছে, যিখিনি কাম কৰি আছিলে সেইখিনি কৰিব নাই পৰা, বহুত ইণ্টাৰেষ্ট লোৱা নাই নিজৰ খেল কাতলি এইবিলাক কামত, বা ভাগৰীয়া হৈ গৈছে, ইৰিটেটেড হৈ আছে, তেতিয়া এবাৰ ডেফিনেটলি ডক্টৰৰ ওচৰত যাব লাগে। আৰু মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে যে টেষ্ট কেইটা কৰাব লাগে। Diagnosis to symptoms number one, clinical symptoms, and number two is the very important part, যিটো কৈছো মই টেষ্ট খিনি কৰাব লাগে। ইউজুৱেলি মানুহে আমি কি কওঁ, এই ডক্টৰজন বেয়া, বহুত টেষ্ট দিয়ে, কিন্তু নাই, এই মাইণ্ডছেটটো অকণমান সলাব লাগিব আমি, আৰু আমি টেষ্টখিনি ডেফিনেটলি কৰিব লাগে। মানে সেইটো কাৰণে আমি এটা টেষ্ট কৰো যিটোক আমি কওঁ কমপ্লিট ব্লাড কাউণ্ট, য'ত আমি গোটেই ৰেড ব্লাড চেলছ, হোৱাইট ব্লাড চেলছ আৰু প্লেটেলেটছৰ বডিত কি অৱস্থা হৈ আছে সেইটো আমি গম পাওঁ, সেইটো কৰিব লাগিব। তাৰপিছত যদি আমি দেখো যে কমপ্লিট ব্লাড কাউণ্টত হিমোগ্লোবিনটো ওপৰতল হৈ আছে বা আপোনাৰ ৰেড চেলৰ পৰিমাণটো বডিত কমি আছে, তেতিয়া আমি চাব লাগিব ৰেড চেলটোৰ আকাৰ অংগী ভংগী কি হৈ আছে। সেইটো চাবলৈ আমি গৈ পেলাই আমি এটা পেৰিফেৰেল ব্লাড স্মিয়াৰ নামৰ টেষ্ট কৰো। সেই টেষ্টত আমি ৰেড চেলছৰ শ্বেপ, চাইজ এইবিলাক দেখি পেলাই আইডেণ্টিফাই কৰিব ট্ৰাই কৰো যে সেইটো আপোনাৰ আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে হৈ আছে, নে ভিটামিন B12 ডেফিচিয়েঞ্চিৰ কাৰণে হৈ আছে, নে বেলেগ কিবা কজ আছে। তাৰপিছতো যদি আমি ধৰা পেলাব নোৱাৰো, তেতিয়া যদি আমি ভাবো আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে হৈ আছে, তেতিয়া আমি এবাৰ আইৰণ পৰিমাণটো চাই লওঁ, বডিত কম হৈ আছে মেডিচিন দি দিওঁ, ভিটামিনটোৰ পৰিমাণটো চাই লওঁ, যদি কম হৈ আছে মেডিচিন দি দিওঁ। তেতিয়াও যদি ধৰা পেলাব নোৱাৰো, তেতিয়া আমি হিমোগ্লোবিনটোৰ টাইপটো চাব লাগিব, কি টাইপ হয়, সেইটোক আমি হিমোগ্লোবিন টাইপিং টেষ্ট বুলি কোৱা যায়, আমি সেইটো কৰি চাব লাগিব। আৰু এইটো আমাৰ নৰ্থ ইষ্টত বেছিকে ইম্পৰ্টেণ্ট কিয়, কাৰণ কিয় আমাৰ ইয়াত থেলেচিমিয়া বুলি এটা বেমাৰ আছে। এই থেলেচিমিয়াটো এনেকুৱা এটা বেমাৰ হয়, আমাৰ এনিমিয়াটো চবচে ফাৰ্ষ্ট আৰু প্ৰথম লক্ষণ। চবচে ইম্পৰ্টেণ্ট কমপ্লিকেশ্যনটো এইটো হৈছে যে তাৰ গ্ৰথটো ৰখাই দিব, তাৰ গ্ৰথ ডেভেলপমেণ্ট যিটো হ'ব লাগে সেইখিনি ৰখাই দিব, সেইটো মষ্ট কমন হৈছে। আৰু চবচে বেয়া ড্ৰেডেড যিটো হয়, চবচে বেয়া যিটো হয় সেইটো হৈছে লিউকেমিয়া, কেঞ্চাৰ। ইট ইজ এন ইণ্ডিকেশ্যন, কেঞ্চাৰৰ এটা লক্ষণ হয় এনিমিয়া।
মোষ্ট ইম্পৰ্টেণ্ট কাম হৈছে এনিমিয়া যেতিয়া থাকে আপুনি তাৰ কজটো উলিয়াব লাগিব কিয় হৈ আছে ৰেড চেলছৰ প্ৰডাকশ্যন কম হৈ আছে নে ৰেড চেলছটো বডিত কিবা কাৰণে ভাঙি গৈ আছে চ' প্ৰডাকশ্যন যদি কম হৈ আছে প্ৰডাকশ্যনটো কিয় কম হৈ আছে আপোনাৰ আইৰণ কম হৈ আছে নে ভিটামিন কম হৈ আছে যিটো নাই সেইটো আপুনি দি দিয়ক টেবলেটছৰ ফৰ্মত বা চিৰাপৰ ফৰ্মত আপুনি দি দিয়ক কিন্তু বেলেগ যদি ৰিজন আছে সেই ৰিজনটো আমি ট্ৰেচ ডাউন কৰিব লাগিব ট্ৰেচ ডাউন কৰি পেলাই ৰিজনটো ট্ৰিট কৰিব লাগিব প্ৰিভেণ্ট কৰিবলৈ য়েছ অবভিয়াছলি এইটো প্ৰিভেণ্টেবল এছাচ নহয় কিন্তু হা মেনেজেবল হয় তো আপুনি এনেকুৱা খাদ্য খাব লাগিব যিবিলাক ইজ ৰিচ ইন দেট পাৰ্টিকুলাৰ ভিটামিনছ অৰ দেট পাৰ্টিকুলাৰ আইৰণ ছাপ্লিমেণ্টছ তেনেকৈ নৰ্মেলিটো হ'ব নালাগে যিটো ৰেগুলাৰ আমাৰ মেনষ্ট্ৰুৱেল চাইকেল হয় সেইটোত পিৰিয়ডছৰ সময়ত আপোনাৰ ব্লাড লছ যিটো হয় সেইকণত এনিমিয়াটো হ'ব নালাগে বাট য়েছ যদি আপোনাৰ বহুত চিভিয়াৰ ব্লিডিং হৈ আছে তেতিয়া ডেফিনেটলি এনিমিয়ালৈ লিড কৰিব পাৰে সেইটো কাৰণে ডেফিনেটলি এজন ডক্টৰক কনচাল্ট কৰিব লাগে